দুই পাৰ্টিৰে আদৰ্শ আৰু নীতি বেলেগ বেলেগ। আমি আমাৰ আদৰ্শ আৰু নীতি সন্মুখত ৰাখি কাম কৰি আছোঁ। কংগ্ৰেছে নিজৰ আদৰ্শ আৰু নীতি সন্মুখত ৰাখি কথা কৈ আছে। কংগ্ৰেছৰ আদৰ্শ কি? তাৰমানে যিসকলক উচ্ছেদ কৰিছে তেওঁলোকে জানে, অসম আন্দোলনৰ পৰাই আপোনালোকে জানে, আপোনালোকে মানে দেখি আহিছে 85ৰ পৰা কংগ্ৰেছৰ আদৰ্শ আৰু নীতি কি আপোনালোক দেখি আহিছে মোৰ মুখৰ পৰা। আৰু কিয় মানে আজিৰ বৈঠকতো এই বিষয়বিলাকে স্থান পাব নে নাপায়, বা এই গোটেই কথাখিনি আপোনালোকে আলোচনা কৰিব, মন্থন কৰিব? বহুখিনি বিষয় আলোচনা হ'ব। সমস্যাৰ ওপৰত আলোচনা হ'ব, সমাধানৰ ওপৰত আলোচনা হ'ব, সাংগঠনিক স্থিতিৰ ওপৰত আলোচনা হ'ব, আন আন ৰাজনৈতিক দলে কি পন্থালৈ আগবাঢ়ি আছে আৰু আমি কেনেকৈ আগবাঢ়াটো উচিত তাক লৈ আলোচনা হ'ব। প্ৰত্যেকটো দিশতে আলোচনা হ'ব। দুদিনীয়া যেতিয়া বৈঠক, মই নাভাবোঁ যে কোনোবা বিষয় এটা বাদ কৰিব আৰু ৰাতি কেইবজালৈ চলিব এইটো কোনো ক'ব নোৱাৰে। মই ভাবোঁ যে প্ৰায় 50 জন মানুহ থাকিব। প্ৰতিগৰাকী মন্ত্ৰী বিধায়ক থাকিব। মন্ত্ৰীটো চব থাকিব বুলি কৈছে। পাৰ্টিৰ মানে জেনেৰেল ছেক্ৰেটাৰী আছে, ভাইচ প্ৰেচিডেণ্ট আছে, সাংসদ আছে, জ্যেষ্ঠসকল আছে, চবে থাকিব। অন্য এটা কথা অখিল গগৈ ডাঙৰীয়াই কি কৈছে তাৰ ওপৰত কিয় মই মন্তব্য দিব লাগে? মন্তব্যবোৰ অসমৰ ৰাইজে আপোনালোকৰ মাধ্যমত চাই আছে, আৰু অসমৰ ৰাইজে অপিনিয়ন এটা বনাই আছে, সিদ্ধান্ত এটা লৈ আছে যে কাৰ লগত থাকিলে অসমৰ মংগল। আৰু অসমৰ ৰাইজ বুলি ক'লেতো ৰাইজো কেইবিধ আছে। একচাম মানুহে ভাবে আখিলৰ লগত থাকিলে ভাল, এই মানুহখিনি কোন আপোনালোকে চিনাক্ত কৰক। কোনে আমাৰ লগত থাকিব খোজে এই মানুহখিনিক চিনাক্ত কৰক। চ' এটা পৰিৱেশ ইলেকশ্যনৰ আগে আগে মানুহে বনোৱাৰ চেষ্টা কৰি আছে, কিন্তু গণভিত্তি নাই। আমি আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 26ত ৰাইজৰ আশীৰ্বাদ লৈ চৰকাৰ। আজি বৈঠকত কি বিষয়ে সামৰি ল'ব অলপ যদি কয়? ক'লোতো আপোনাক বাৰে বাৰে একেটা প্ৰশ্ন। সাংগঠনিক বিষয়ত আলোচনা হ'ব। লাখ লাখ মানুহক মাটিৰ অধিকাৰ দিলে, যিসকলে মাটিৰ অধিকাৰ পোৱা নাছিলে ইমান দিনে, বাট চাই আছিলে, এই দুখীয়া খেতিয়কক, গাঁৱত থকা মানুহখিনিক ভূমিৰ অধিকাৰ দিয়া গ'ল। অবৈধ যিখিনি বেদখল হৈছিল ফৰেষ্টৰ মাটিত বেদখল মুক্ত কৰা হ'ল। আৰু বিভিন্ন ধৰণৰ আজি নিযুত মইনাৰ জৰিয়তে আজি লাখ লাখ আমাৰ ছাত্ৰীক আমি উপকৃত কৰিছোঁ। আৰু আজি আপুনি দেখিব যে প্ৰত্যেকটো অঞ্চলতে চৰকাৰে সফলতা অৰ্জন কৰিছে। আজি স্বাস্থ্য বিভাগতে এটা সময়ত আমাৰ MMR যিমান আছিল, মাতৃ মৃত্যুৰ হাৰ যিটো আছিলে ভাৰতত আটাইতকৈ বেছি আছিলে। আজি অন্ততঃ আমি মধ্যপ্ৰদেশৰ ওপৰত আহি মানে মধ্যপ্ৰদেশতকৈ ভাল মানে সফলতা আমি পাই আছোঁ। বিহাৰতকৈ ভাল আছে, ছত্তীশগড়তকৈ ভাল আছে, IMM আমাৰ ভাল হ'ল, আমাৰ আউটৰিচ ভাল হ'ল। চ' মই ভাবোঁ যে সফলতাৰ ফালে চৰকাৰে আগবাঢ়ি আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন, এক স্বাৱলম্বী অসম, এক আত্মনিৰ্ভৰশীল অসম,